আজি লৈ আনিছোঁ আপোনালোকৰ কাৰণে আন এটা ৰেচিপি, যোনটো হৈছে গাহৰি আচাৰৰ ৰেচিপি। তো ভিডিঅ'টো একেলগে চাব। প্ৰথমে আমি মাংসখিনি ধুনীয়াকৈ বইল কৰি ল'ব লাগিব, একদম হাফ কুক হোৱাকৈ। তো মই লৈছোঁ ইয়াতে হাফ কেজি গাহৰি। তো তাৰপিছত মাংসখিনি আমি ধুনীয়াকৈ পিচ কৰি ল'ব লাগিব। তো আজি মই ব্যৱহাৰ কৰিছোঁ গণেশ মাষ্টাৰ্ড অইল, যোনটো এটা প্ৰিমিয়াম আৰু ইউনিক ব্ৰেণ্ড হয় চিন্স 1920, যোনটো জনাজাত তাৰ টেষ্ট আৰু পিউৰিটিৰ কাৰণে। মাংসখিনি আমি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। তাৰপিছত মই এড কৰিছোঁ পাউণ্ড কৰি থোৱা নহৰু, আদা। নেক্সট এড কৰিছোঁ মই ড্ৰাই বেম্বু শ্বুট। তাৰপিছত এড কৰিছোঁ চিলি ফ্লেক্স স্পাইচিনেছৰ কাৰণে। নেক্সট চল্ট সোৱাদ অনুযায়ী, হালধি, ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে, আৰু জিৰা। তো এইখিনিয়ে বেছিক ইনগ্ৰিডিয়েণ্টছ। মই ইমান ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰা নাই ইয়াতে। তো একদমেই চিম্পল বনাইছোঁ। তো আপোনালোকে ট্ৰাই কৰিব পাৰে এনেকৈ, আৰু এমাহলৈকে প্ৰিজাৰ্ভ কৰি থ'ব পাৰে। তাৰপিছত এড কৰিছোঁ মই ভিনেগাৰ। তো এয়া আমাৰ গাহৰি আচাৰ ৰেডি। তো আপোনালোকে ঘৰতে এনেকৈ বনাই খাব পাৰে। ৰেচিপিটো কেনেকুৱা লাগিলে জনাব, আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ এটা কৰিব। তো আপোনালোকে যদি গণেশ মাষ্টাৰ্ড অইল ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়াহ'লে এমাজন বা ফ্লিপকাৰ্টত পাই যাব।